7 গ্ৰেট ইণ্টাৰনেশ্যনেল হৰৰ মুভিজ মানে 7খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভূতৰ চিনেমা মানে ভূতৰ চিনেমা ঠিক আছে যদি আপুনি ভূত ভয় নকৰে যদি ভূতৰ চিনেমা চাই ভাল পায় চ' ভিডিঅ'টো একেলগে চাই থাকিব কিনো সেই 7খন চিনেমা তো উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ ব্লগ এখন চাই লওঁ আমি 7খন চিনেমা মানে ইণ্টাৰনেশ্যনেল হৰৰ মুভিজ ব্লগ তো নাম্বাৰ 1 চাইকো এইখন দেখিছে আৰু এইখনে হ'ল নাম্বাৰ 1 এইখনে আছে আৰু আপুনি দেখিছে অকণমান ভয়ানক যিয়ে নহওক এইখন ৰিলিজ হৈছিল আপোনাৰ 1960 ঠিক আছে 1960 মানে 1960 চনত ৰিলিজ হোৱা এইখন চাইকো নামৰ ফিল্ম মানে ভূতৰ ফিল্ম মেইনলি আৰু কি গোটেইখিনি ডিটেইলছত লিখা আছে ডাইৰেক্টেড বাই কোনে ডাইৰেক্ট কৰিছিল চিনেমাখন চ' সকলোবোৰ লিখা আছে ধুনীয়াকৈ ঠিক আছে সৰু আখৰ দি চ' পঢ়ি ল'ব পাৰিব ভিডিঅ'টো পজ কৰি ঠিক আছে তো ঠিক আছে ব্লগ গাইজ নেক্সট ব্লগ মানে নাম্বাৰ 2 নাম্বাৰ 2 আহিলে আপোনাৰ নাম্বাৰ 2 মানে দ্য ক্ৰিমেটৰ আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1969 মানে 1969 চনত জন্ম নহয় আপোনাৰ কি ৰিলিজ হৈছিল এই চিনেমাখন আৰু লিখা আছে এতিয়া ঠিক আছে ব্লগ গাইজ নেক্সটখন মানে নেক্সট চ' নেক্সট আহিল আপোনাৰ এলিয়ান আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1979 চনত মানে 1979 চনত ঠিক আছে আৰু এইখন ডাইৰেক্ট কৰিছিল আপোনাৰ ৰিডলে স্কট নামৰ ব্যক্তিজনে আপোনাৰ এই চিনেমাখন ডাইৰেক্টৰ কৰিছিল মানে ৰিডলে স্কট ঠিক আছে চ' এইখনৰ ফিল্মখনৰ নাম আছিল আপোনাৰ এলিয়ান আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1979ত ঠিক আছে ব্লগ গাইজ নেক্সট আহিলে আপোনাৰ এখন দ্য চাইনিং আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1980 মানে 1980 চনত জন্ম নহয় ৰিলিজ হৈছিল এই চিনেমাখন ঠিক আছে দ্য চাইনিং লিখা আছে এন এডাপশ্যনৰ ঠিক আছে ব্লগ নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন দ্য থিং আপুনি পিকচাৰখন দেখিছে ইয়াৰ ইমেজিনেশ্যন এটা মানে ইয়াৰ মুণ্ডি চুণ্ডি মাথা চাথা একো নাই চিনেমাখনৰ নামটো গাইজ মনত ৰাখক দ্য থিং THING দ্য থিং আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1982ত মানে 1982 চনত জন্ম নহয় ৰিলিজ হৈছিল এই চিনেমাখন চ' নাম হ'ল আপোনাৰ দ্য থিং ঠিক আছে তো ব্লগ গাইজ নেক্সট বুলি ক'লে এইখন আহিলে আপোনাৰ দ্য চাইলেঞ্চ অফ দ্য লেম্পছ ঠিক আছে আৰু এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 1991 চনত জন্ম নহয় আপোনাৰ ৰিলিজ হৈছিল এই চিনেমাখন দ্য চাইলেঞ্চ অফ লেম্পছ ঠিক আছে ব্লগ নেক্সট গাইজ নেক্সট তো নেক্সট আহিলে দ্য লাষ্ট ওৱান ঠিক আছে এইখনৰ নাম হ'ল আপোনাৰ কিউৰ কিউৰি আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1997 মানে 1997 চনত ৰিলিজ হৈছিল এই চিনেমাখন দ্য কিউৰ আৰু ডিটেইলছখিনি পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি ঠিক আছে চ' গাইজ এইখিনি আছিল আপোনাৰ কিছুমান ইণ্টাৰনেশ্যনেল হৰৰ মুভিজ ঠিক আছে মই গাইজ ফিৰছে ফটাফট মানে ৰিপিট কৰি দিছোঁ নামবোৰ কি আছিল চ' 7 গ্ৰেট ইণ্টাৰনেশ্যনেল হৰৰ মুভিজ মানে 7খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভূতৰ চিনেমা মানে ঠিক আছে তো নামখিনি আছিল এনেকুৱা মানে প্ৰথমখন আছিলে মানে চাইকো এইখন 1960 চনত ৰিলিজ হৈছিল এইখন চাইকো নেক্সট আহিলে আপোনাৰ দ্য ক্ৰিমেটৰ এইখন ৰিলিজ হৈছিল আপোনাৰ 1969ত দ্য ক্ৰিমেটৰ নেক্সট আহিলে আপোনাৰ এলিয়ান 1979ত ৰিলিজ হৈছিল এইখন দ্য এলিয়ান তাৰপিছত আহিলে আপোনাৰ দ্য চাইনিং আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1980ত 1980 চনত দ্য চাইনিং তাৰপিছত আহিলে আপোনাৰ দ্য থিং 1980 চনত ৰিলিজ হৈছিল এই চিনেমাখন দ্য থিং নেক্সট আহিলে আপোনাৰ এইখন দ্য চাইলেঞ্চ অফ দ্য লেম্পছ আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1991 ঠিক আছে এণ্ড দ্য লাষ্ট ওৱান এইখন আছিলে আপোনাৰ কিউৰ এণ্ড এইখন ৰিলিজ হৈছিল আপোনাৰ 1997 ঠিক আছে চ' গাইজ এইখিনি আছিল আপোনাৰ 7খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানে ভূতৰ চিনেমা ঠিক আছে ডেঞ্জাৰ ভূতৰ চিনেমা বুলি ক'ব পাৰি ঠিক আছে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে ডু লাইক एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल ठीक है गाइस तो फिर मिलते हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो